নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনাৰ বন্ধু মিষ্টাৰ সৰকাছ উইজডম আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মোৰ সেই সৰু ভাই ভণ্টিসকলৰ কাৰণে যিসকলে বৰ্তমান স্কুল, কলেজ নাইবা ইউনিভাৰ্চিটিত পঢ়ি আছে। আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব। তেন্তে বলক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেছি দিন আগৰ ঘটনা নহয়, কেইদিনমান আগৰ ঘটনাহে। আপোনালোকে শুনিছে চাগে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেগিঙৰ কথা, য'ত ছাত্ৰ এজনক ৰেগিং কৰা হৈছে। চ' আপোনাৰ লগতো যদি এনেকুৱা কাৰ্য হয়, আপোনাৰ ছিনিয়ৰে আপোনাক ৰেগিং কৰিছে, তেনে পৰিস্থিতিত আপুনি কি কৰিব জানেনে? আপুনি যদি আপোনাৰ লগত তেনেকুৱা হয় তেন্তে জানি লওক আপুনি তেনে পৰিস্থিতিত কি কৰিব। আপুনি স্ক্ৰীনত শ্ব' কৰা এই টোল ফ্ৰী নাম্বাৰক আপুনি কল কৰি কমপ্লেইন ফাইল কৰিব পাৰিব, আৰু আপুনি এই ইমেইল আইডিটো চাওক, এই আইডিখনতো আপুনি মেইল কৰি কমপ্লেইন ফাইল কৰিব পাৰিব। তাৰপিছত আপুনি আপোনাৰ কলেজৰ প্ৰিন্সিপালক কমপ্লেইন জনাব পাৰে, নাইবা আপোনাৰ ওচৰত থকা পুলিচ ষ্টেচনত গৈ আপুনি কমপ্লেইন দিব পাৰে। আপোনাৰ কলেজৰ প্ৰিন্সিপালে নাইবা পুলিচে যদি আপুনি কৰা কমপ্লেইনখন 24 ঘণ্টাৰ ভিতৰত এণ্টি ৰেগিং ডিপাৰ্টমেণ্টক নজনায় তেন্তে আণ্ডাৰ ছেকশ্যন 176ৰ আণ্ডাৰত জেল হ'ব পাৰে। প্ৰত্যেক ষ্টেটত বিভিন্ন ধৰণৰ এণ্টি ৰেগিং লছ আছে। তাৰ মাজত কিছুমান ষ্টেটত ইউনিয়ন ল এপ্লিকেবল হয়, ডেট ইজ IPC ইণ্ডিয়ান পিনেল কোড 1860 আণ্ডাৰ ছেকশ্যন 294, 323, 324, 325, 326, 339, 340, 341, 342 আৰু 506। বিভিন্ন ধৰণৰ ছেকশ্যনসমূহ আছে য'ত শাস্তি প্ৰদান কৰা হয়। পানিছমেণ্টসমূহ বেচিকেলি এনেকুৱা ধৰণৰ হ'ব পাৰে যে এডমিশ্যন কেঞ্চেল হৈ যাব পাৰে, ছাছপেনশ্যন হৈ যাব পাৰে, স্কলাৰশ্বিপ ৰখি যাব পাৰে। ইয়াৰ উপৰিও 3 ইয়াৰ্ছৰ জেল হ'ব পাৰে, লগতে ইম্প্ৰিজনমেণ্ট হ'ব পাৰে। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগে আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।